গুড আফটাৰনুন মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহি পাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটোত আমি ডিছকাছ কৰিব গৈ আছো আসাম পুলিচৰ কিছুমান জেনেৰেল নলেজৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আজি 30টা কুৱেশ্যন ইয়াতে ডিছকাছ কৰিম ইম্পৰ্টেণ্ট আৰু ক্লাছটোৰ ফালে আগবাঢ়িছো আৰু ক্লাছটো কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰো যদি মোৰ ক্লাছত আজি আপোনালোকে নতুন আছে ই কুহি পাতৰ সৈতে আপোনালোকে জড়িত হৈ থাকিবৰ কাৰণে ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে ই কুহি পাত টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰিব স্কেন কৰিলেও আহি যাব নাইবা আপোনালোকে চাৰ্চ কৰিলেও পাই যাব লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম যদি বিচাৰে আপোনালোকে জইন কৰি ল'ব পাৰে য'ত মই মোৰ ক্লাছৰ PDF বোৰ দিওঁ আৰু ক্লাছটোৰ ফালে যোৱাৰ আগত অকমান সময় ল'ব বিচাৰিছো আপোনালোকৰ পৰা দুটামান কথা জনাব বিচাৰিছো আমাৰ ই কুহি পাতৰ ৱেবছাইটত আমাৰ উইকত 3 দিনকে এটা ফ্ৰী মক টেষ্ট হয় ওকে এটা সপ্তাহত 3 দিনকে সোমবাৰ বুধবাৰ আৰু শুক্ৰবাৰ তো সেইটো হয় ফ্ৰী মক টেষ্ট আগন্তুক যিবোৰ এক্সাম হ'ব গৈ আছে সেই এক্সামৰ সিলেবাছৰ ওপৰত বেছ কৰি পেলাই এই মক টেষ্টবোৰ কণ্ডাক্ট কৰা হয় যিটো সম্পূৰ্ণ ফ্ৰী হয় 10টাকে কুৱেশ্যন দিয়া হয় গোটেইকেইটা মানে সাবজেক্ট থাকে আৰু তাৰে এক্সপ্লেনেশ্যনো থাকে পিডিএফটো আপোনালোকে ডাউনলোড কৰিব পাৰিব পুৰা ফ্ৰী অফ কষ্ট ইয়াতে আপোনালোকে মই বিচাৰো যে যিহেতু ফ্ৰী হয় আপোনালোকে গৈ পেলাই ৱেবছাইটত এই মক টেষ্ট কেইটা আপোনালোকে এটেম্প কৰিব পাৰিব এতিয়াও যদি যায় আপোনালোকে এতিয়াও পাই যাব মক টেষ্ট কেইটা আগৰ কেইটাও আপোনালোকে মক টেষ্ট কেইটা আপোনালোকে দিব পাৰিব নিজক টেষ্ট কৰি চাওক আৰু যদি বোলে বুজি পোৱা নাই ক'ত মই কৈ দিছো ই কুহি পাতৰ ৱেবছাইটত গলে পাই যাব আপোনালোকে আৰু যদি বুজি পোৱা নাই মই দুটা নাম্বাৰ দিম আপোনালোকে কন্টেক্ট কৰি সুধিব পাৰিব 0361319357 নাইবা 7002940127 আৰু বোলে নহয় আসাম পুলিচ স্পেচিফিক আপোনালোকে এক্সট্ৰাকে মক টেষ্ট আপোনালোকে প্ৰেক্টিচ কৰিব বিচাৰে ই কুহি পাতৰ পৰা 10টা আসাম পুলিচৰ কাৰণে ফুল লেন্থ মক টেষ্ট ৰেডি কৰা হৈছে য'ত জেনেৰেল নলেজ মেথছ ৰিজনিং ইংলিছ কম্পিউটাৰ গোটেইখিনি ইয়াতে কভাৰ কৰা হৈছে আপোনালোকে বিচাৰিলে আপোনালোকে মক টেষ্টটো দিব পাৰিব এই দুটা নাম্বাৰতে কন্টেক্ট কৰিলে আপোনালোকে সবিশেষ পাই যাব আগবাঢ়িছো আমাৰ কুৱেশ্যনৰ ফালে তো প্ৰথমটো কুৱেশ্যন ইয়াতে আমাক সুধিছে which of the following persons has been awarded the Sukafa award for the 2023 2023 চনৰ বা 2023 বৰ্ষৰ বাবে নিম্নলিখিত কোনগৰাকী ব্যক্তিক সুকাফা বঁটাৰে সন্মানিত কৰা হৈছে বুলি আমাক সুধিছে তো আমি অপচন কেইটাৰ ভিতৰত আমি যদি চাও ইয়াতে আমাৰ কাৰেক্ট আনসাৰটো কি হৈ যাব ধীৰেন্দ্ৰ নাথ বেজবৰুৱা তেখেত যিটো আমাৰ সেন্টিনেল যিটো ডেইলি হয় নিউজ পেপাৰ যিটো হয় ইংলিছ হয় অসমৰ গুৱাহাটী বেস ইংলিছ আমি ডেইলি তেনেকে ক'ব পাৰো তো তাৰে ফাউণ্ডাৰ তেখেত কোন আছিলে ফাউণ্ডাৰ এডিটৰ আছিলে ওকে তো ফাউণ্ডাৰ প্ৰতিষ্ঠাপক সম্পাদক বুলি আমি ক'ব পাৰো ফাউণ্ডাৰ এডিটৰ অফ সেন্টিনেল মনত ৰাখিব নেক্সট কুৱেশ্যন আমাক সুধিছে the popular uprising in Assam known as Pothoruঘাট battle took place in the year of পথৰুঘাটৰ বিদ্ৰোহৰ কথা হয়তো শুনিছে হয় নে নাই তো অসমত পথৰুঘাট যুদ্ধ নামেৰে জনাজাত বিদ্ৰোহ সংঘটিত হোৱা বছৰটো পথৰুঘাটৰ বিদ্ৰোহক আমি কি বুলি কওঁ আমাৰ অসমৰ জালিৱানৱালাবাগৰ হত্যাকাণ্ড বুলি কওঁ ৰাইট তো আমাক এটোও সুধিব পাৰে জালিৱানৱালা বাগৰ হত্যাকাণ্ড বুলি ক'লে আমি কোনটো ঘটনাক আমি কওঁ কোনটো ঘটনাৰ লগত আমি কম্পেয়াৰ কৰো পথৰুঘাটৰ হত্যাকাণ্ড যিটো কিমান চনত হৈছিলে 1894 হৈ যাব শুদ্ধ উত্তৰ আপোনালোকেও আনসাৰবোৰ জানিলে দিব ট্ৰাই কৰিব ভুল হলেও কথা নাই নিজৰ মনতে ভাবিব চেষ্টা কৰিব ভুলৰ পৰাহে মানুহে শিকে কোনেও জন্মতে গোটেইখিনি শিকি নাহে ভুল কৰিহে মানুহে শিকে হয়নে সো ইয়াতে এতিয়া আমি ইয়াতে যদি চাও যেনেকে আমাক আমি পথৰুঘাটৰ বিদ্ৰোহৰ কথা দেখিলো ঠিক তেনেকুৱাকে আমাক ফুলগুৰি ধৱাৰ কথা যদি সোধে সেইটো হৈছিলে 1861 তো 1861 কিবা পঢ়া যেন মনত পৰে কিন্তু আমি কি পঢ়িছিলো ফুলগুৰি ধাৱা যিটো নগাঁও ডিস্ট্ৰিক্টত হৈছিলে সেইটো হয় আকৌ আমাক জেগাবোৰ আমাক সুধিব পাৰে ক'ত হৈছিলে এটো হ'ব নগাঁও পথৰুঘাটৰ বিদ্ৰোহ বুলি ক'লে হ'ব দৰং জিলাত মানে দৰং জিলাত তাতে সংঘটিত হৈছিলে ঠিক তেনেকুৱাকে ৰঙিয়াৰ বিদ্ৰোহ লাচিমাৰ বিদ্ৰোহ যদি সোধে 1893 and 94 okay বুজি পালে নেক্সট কুৱেশ্যনৰ ফালে যাও in which year Kaziranga Wildlife Sanctuary was elevated to a national park
প্ৰথমতে কাজিৰঙাখন কি আছিলে এখন বন্যপ্ৰাণী অভয়াৰণ্য আছিলে কিমান চনত গৈ পেলাই এইখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিলে ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্কৰ মৰ্যাদা কেতিয়া দিয়া হৈছিলে সকলোৱে জানো 1974 ৰাইট আমাক যদি সোধে কাজিৰঙাখনে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে কাজিৰঙাখনক কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে কাজিৰঙাৰ লগত আকৌ কোন আছিলে মানাস নেশ্যনেল পাৰ্ক কিন্তু সেইখিনি সময়ত মানাস ৱাইল্ড লাইফ চেঞ্চুৰী আছিলে এই দুখন আমাৰ অসমৰ প্ৰথম দুখন কি হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা প্ৰথম দুখন নেচাৰেল সাইট হয় ৰাইট আৰু চৰাইদেউ মৈদাম প্ৰথমখন কালচাৰেল হেৰিটেজ সাইট হয় অৰ্থাৎ সেইখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ এই দুখন প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ যি দুখনক 1985ত ইনক্লুড কৰা হৈছিলে মানাসখনক নেশ্যনেল পাৰ্ক লৈকে 1990হে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয় নেক্সট হু was the president of the Swaraj Party formed in Assam during the freedom movement অৰ্থাৎ স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা স্বৰাজ দলৰ সভাপতি কোন আছিলে বুলি আমাক ইয়াতে সুধিছে আমি যদি ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্সপেক্টিভত চাওঁ স্বৰাজ পাৰ্টি গঠন হৈছিলে 1923 কোনে কোনে গঠন কৰিছিলে যদি আমাক সোধে দুগৰাকী ব্যক্তি আছিলে ফাউণ্ডাৰ এগৰাকী হয় মতিলাল নেহেৰু আৰু এগৰাকী আছিলে চিত্তৰঞ্জন দাস ওকে তো মতিলাল নেহেৰু আৰু CR দাস বা চিত্তৰঞ্জন দাস মনত ৰাখিব তাৰোপৰি অসমত যিটো স্বৰাজ পাৰ্টি গঠন হৈছিলে সেই স্বৰাজ পাৰ্টিৰ প্ৰেসিডেন্ট আছিলে কোন তৰুণ ৰাম ফুকন অপশন ডি হৈ যাব কাৰেক্ট আনসাৰ Next, the terracotta industry in Assam has developed in অৰ্থাৎ অসমৰ যিটো terracotta উদ্যোগ হয় তাৰে বিকাশ ক'ত হৈছিলে এতিয়া terracotta industry বুলি ক'লে আমাক কোনখন ডিস্ট্ৰিক্ট বুলিও সুধিব পাৰে বা কোনখন ঠাই তেনেকেও সুধিব পাৰে তো ইয়াতে ডিস্ট্ৰিক্টৰ কথা সুধিছে অপশন কেইটা যদি চাও terracotta অৰ্থাৎ মানে মাটিৰ বাচন হয় মাটি পুৰি পেলাই তেনেকে বনোৱা হয় আৰু terracottaৰ কাৰণে আমাৰ অসমৰ ধুবৰী জিলাখন খুব ফেমাস হয় ধুবৰী জিলাৰে এখন গাঁও আছে আচাৰী কান্দি বুলি তো সেই আচাৰী কান্দিৰ যি টেৰাকোটা আছে জিআই টেগ পঢ়াওতে মই কৈছিলো আচাৰী কান্দিৰ যিটো টেৰাকোটা ইন্ডাষ্ট্ৰি আছে তাতে সেই টেৰাকোটাই কি হয় জিআই টেগ লাভ কৰিবলৈ সক্ষম হৈছে 2024 বৰ্ষত মনত ৰাখিব এইখিনি নেক্সট কোৱেশ্চন পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন which of the following district of Assam পানীদিহিং যি পক্ষী অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত আৰু এখন মই বাৰ্ড চেঞ্চুৰীৰ কথা আপোনালোকক ইয়াতে দিলো দীপৰ বিল বুলি ক'লে দীপৰ বিল এতিয়া দীপৰ বিল কি হয় ৰামসাৰ সাইট হয় ৰামসাৰ স্থান দীপৰ বিলক ৰামসাৰ স্থান হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে 2002 চনত আমাৰ অসমৰ একমাত্ৰ কি হয় ৰামসাৰ সাইট হয় কিন্তু দীপৰ বিলক তাৰ আগতে পক্ষী অভয়াৰণ্য বা বাৰ্ড চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে এতিয়া আপোনালোকে মোক এটো কবচোন মই আগতেও বহুত ক্লাছত কৈছো দীপৰ বিলক বাৰ্ড চেঞ্চুৰী হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে পক্ষী অভয়াৰণ্য হিচাপে আৰু ৰামসাৰ সাইট বুলি ক'লে হ'ব 2002 চনত তো ইয়াতে আমাক পানীদিহিং পক্ষী অভয়াৰণ্যৰ কথা সুধিছে পানীদিহিং পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত হয় শিৱসাগৰ জিলাত অৱস্থিত হয় ওকে সো মনত ৰাখিব অপশন বি হৈ যাব কাৰেক্ট আনসাৰ তাৰ মানে শিৱসাগৰ নেক্সট কোৱেশ্চন লংলৈ কৈলাজান তাৰপাছত শিলভেটা এণ্ড খান ভ্ৰমণ are famous for which of the following resources লংলৈ কৈলাজান তাৰপাছত এইফালে আমাক কৈছে শিলভেটা আৰু খান ভ্ৰমণ তলৰ কোনটো সম্পদৰ বাবে বিখ্যাত অৰ্থাৎ এই ঠাইবোৰত কোনটো সম্পদ প্ৰচুৰ পৰিমাণে পোৱা যায় কিহৰ কাৰণে বিখ্যাত হয় ইয়াতে আনসাৰ হৈ যাব কি কোল অৰ্থাৎ কয়লা ওকে নেক্সট কোৱেশ্চন নেক্সট আমি ইয়াতে চাও দ্য ইয়ান্দাবু treaty was signed in 1826 between 1826 চনত ইয়ান্দাবু চুক্তি স্বাক্ষৰিত হৈছিলে কাৰ কাৰ মাজত ইয়ান্দাবু চুক্তি স্বাক্ষৰিত হৈছিলে 1826 চনত যেটো ইয়ান্দাবু সন্ধি হৈছিলে হয়তো জানে আৰু এটোও মনত ৰাখি থৈ দিব 1826 চনৰ 24 ফেব্ৰুৱাৰীত হৈছিলে ওকে আমাক এনেকেও সুধে চনটোও সুধে তাৰিখটোও সুধে আমি ইয়াতে যদি চাও তেতিয়া হলে আনসাৰ কি হৈ যাব ইয়াতে চাও জানো আমি ব্ৰিটিছৰ লগত সেইখিনি আমি জানো বাট ব্ৰিটিছৰ সেইখিনি সময়ত ব্ৰিটিছ ক্ৰাউন আছিলে নে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে সেইখিনি সময়ত এটা কোম্পানীহে আছিলে হেতু হৈছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী তো ইষ্ট ইণ্ডিয়া কোম্পানী হলে এই দুটা আমি ক্যান্সেল কৰিলো ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কোন আছিলে বাৰ্মিজ অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান সকলৰ মাজত সংঘটিত হৈছিলে ওকে আকৌ মনত ৰাখিব এইটো আকৌ আমাক যদি সুধে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বা ব্ৰিটিছৰ সেইখিনি সময়ত ইয়ান্দাবু সন্ধি যেতিয়া স্বাক্ষৰিত হৈছিলে সেইখিনি সময়ত ব্ৰিটিছৰ
গভৰ্ণৰ জেনেৰেল কোন আছিলে আমাক যদি সোধে বা আমাক সুধিব পাৰে যে যেতিয়া ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ হল অৰ্থাৎ প্ৰথম ইংগো বাৰ্মিজ যুদ্ধ আৰু মান আৰু ব্ৰিটিছৰ মাজত প্ৰথম যেতিয়া যুদ্ধ হৈছিলে সেইখিনি সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিলে সুধিব পাৰে তো মনত ৰাখিব কোন আছিলে আৰ্মহাৰ্ষ্ট আছিলে ওকে লৰ্ড আৰ্মহাৰ্ষ্ট নেক্সট কুৱেশ্যন which of the following state does not have an autonomous district তলৰ কোনখন ৰাজ্যৰ স্বায়ত্তশাসিত জিলা নাই বুলি কৈছে এতিয়া ৰাজ্য বুলি কৈছে আমাক অসমৰ কথা কোৱা নাই অসম বুলি ক'লে অসমৰ আছে নে আমাক এনেকেও সুধিব পাৰে কোনখন ৰাজ্য 6 শিডিউলত অন্তৰ্ভুক্ত হয় বা নহয় অৰ্থাৎ 6 শিডিউল বুলি ক'লে আমি অসমীয়াত যদি চাও তেতিয়াহলে কি হ'ব ষষ্ঠ অনুসূচীত ষষ্ঠ অনুসূচীত আমাৰ ভাৰতৰ 4খন ৰাজ্যক অন্তৰ্ভুক্ত কৰা হৈছে মনত ৰাখিব এটা ট্ৰিক ATMM ওকে ATM লগত আৰু এটা M লগাই দিব A for কি হৈ যাব আসাম ওকে অসম T4 হৈ যাব ত্ৰিপুৰা M4 এতিয়া আমি মনত ৰাখিম যে যি 4খন ৰাজ্য সেই 4খন আমাৰ নৰ্থ ইষ্টৰে ষ্টেট হয় তো নৰ্থ ইষ্টত M এৰেতো আমি 3খন পাও তো এনেকে মনত ৰাখিব পাৰো মণিপুৰ ইয়াতে নাই এনেকে আমি মনত ৰাখিম জাষ্ট ট্ৰিক কৈছো মই সেইটো কাৰণে নহয় যে মণিপুৰত আমি শুনি আছো এনেও বহুতখিনি হাল্লা চাল্লা হৈ আছে আকৌ 6 শিডিউলৰ মৰ্যাদা দিলে বা আৰু কিবা হয় তো সেইটো কাৰণে তেনেকে আমি জাষ্ট মনত ৰাখিবৰ কাৰণে এইটো ট্ৰিক ইউজ কৰিম দেন মণিপুৰ গলে কি হ'ব আমাৰ উত্তৰ পূব ভাৰতৰ মিজোৰাম এণ্ড দেন কি হৈ যাব মেঘালয় এই 4খন ৰাজ্যক অন্তৰ্ভুক্ত কৰা হৈছে তো ইয়াতে এই গোটেই কেইটা অপচনৰ ভিতৰত কোনটো নাই অৰুণাচল প্ৰদেশ নাই ৰাইট এতিয়া আকৌ আমাক যদি সোধে অসমৰ কোন কোন জিলা আছে এতিয়া গোটেই অসমখনতো নাই ন অসমৰ কি আছে তো অসমৰ ইয়াতে আমাৰ আছে ডিমা হাছাও ওকে ডিমা হাছাও আছে যিটোক আমি আগতে কি বুলি কৈছিলো ডিমা হাছাওক প্ৰথমতে কি বুলি কোৱা হৈছিলে মোক জনাবচোন তাৰ পাছত আকৌ কি আছে কাৰ্বি আংলং আছে কাৰ্বি আংলং ইয়াতে আমাৰ অসমত কাৰ্বি আংলং দেন কি হয় BTAD ওকে BTAD যিমানখিনি জিলা আছে গোটেইখিনি ইয়াতে আহি যায় ওকে সো সেইটো মনত ৰাখিব নেক্সট দ্য লাষ্ট ইণ্ডিপেণ্ডেন্ট আহোম কিং ৱাজ শেষৰজন স্বাধীন আহোম ৰজা কোন আছিলে লাষ্ট আহোম কিং বুলি যদি সোধে সেইটো বেলেগ হ'ব লাষ্ট আহোম কিং অৰ্থাৎ আহোমসকলৰ একেবাৰে শেষৰ ৰজা বুলি যদি কয় তেতিয়াহলে হ'ব পুৰন্দৰ সিংহ যাক প্ৰথমতেতো কি হয় প্ৰথমতে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক ৰুচিনাথে কিছু সময়ৰ কাৰণে ৰজা পাতে বাট পিছত যেতিয়া ইয়াণ্ডাবু সন্ধি হয় 1826ৰ পিছত ব্ৰিটিছসকলে ৰজা পাতে সো তেখেতক আমি তেখেত লাষ্ট ৰজা হয় তেখেত ইণ্ডিপেণ্ডেণ্ট নাছিলে ব্ৰিটিছৰ অধীনত আছিলে তো কাৰো অধীনত নথকাকে ইণ্ডিপেণ্ডেণ্ট হিচাপে কোনে ৰাজত্ব কৰিছিলে চন্দ্ৰকান্ত সিংহ ওকে সো অপশন এ মনত ৰাখিব চন্দ্ৰকান্ত সিংহ কেতিয়াবা যদি আমাক চক্ৰধ্বজ সিংহ বুলি কয় তেতিয়া কিন্তু খেলি মেলি লাগি যাব পাৰে চন্দ্ৰকান্ত নে চক্ৰধ্বজ মনত ৰাখিব যোনে লাচিত লাচিতক বৰফুকন হিচাপে এপইণ্ট কৰিছিলে যাৰ সময়ত 1669ত আলাবৈত যুদ্ধ হৈছিলে ওকে মনত থাকিব নেক্সট শদিয়াখোৱা গোহাঁই আছিল অৰ্থাৎ শদিয়াখোৱা গোহাঁইটো কি আছিলে কেনেকুৱা আছিলে জমিনদাৰৰ পোষ্ট এটা আছিলে ৰজা আছিলে ফ্ৰণ্টিয়াৰ অফিচাৰ নেভেল কমাণ্ডাৰ নৌ সেনাৰ সেনাপতি শদিয়াখোৱা গোহাঁই যিটো হয় এই শদিয়াখোৱা গোহাঁই পোষ্টটো কোনে ইন্ট্ৰডিউচ কৰিছিলে যদি সোধে কোনে আৰম্ভণি কৰিছিলে আহোম ৰজা চুহুংমুঙে যেতিয়া চুতীয়া ভূখণ্ডক অধিকাৰ কৰি ললে চুতীয়া ভূখণ্ড চোৱা চিতাৰ কাৰণে এটা নতুন পোষ্টৰ ইন্ট্ৰডিউচ কৰিছিলে আৰু সেইটো আছিলে শদিয়াখোৱা গোহাঁই প্ৰথম গৰাকী শদিয়াখোৱা গোহাঁই হিচাপে চুহুংমুঙে এপইণ্ট কৰিছিলে কাক কোন আছিলে ফ্ৰাছেনমুং আছিলে অৰ্থাৎ ফ্ৰাছেনমুং যোন মূলা গাভৰুৰ স্বামী আছিলে ৰাইট ফ্ৰাছেনমুং মনত ৰাখিব ফ্ৰাছেনমুং আছিলে প্ৰথম গৰাকী শদিয়াখোৱা গোহাঁই সেইটো কি আছিলে চুতীয়া ভূখণ্ড চোৱা চিতাৰ কাৰণে আৰু কছাৰী ভূখণ্ড চোৱা চিতাৰ কাৰণে কোন আছিলে মৰঙীখোৱা গোহাঁই এতিয়া আমাক সুধিছে যে এই শদিয়াখোৱা গোহাঁই পোষ্টটো কি হয় একচুৱেলি কি হয় তো আমি যদি ইয়াতে এনেকে মনত ৰাখিব পাৰো যদি আমাৰ এটা ভূখণ্ড চুতীয়া ৰাজ্যখিনি চোৱা চিতাৰ কাৰণে যদি পোষ্টটো বনাইছিলে সেইটো কি হৈ যাব ফ্ৰণ্টিয়াৰ অফিচাৰ অৰ্থাৎ সীমান্ত বিষয়া হয় নেক্সট প্ৰাচ্য শাসনাৱলী ৱাজ এডিটেড বাই অৰ্থাৎ যিখন প্ৰাচ্য শাসনাৱলী আছিলে সেইখন কোনে সম্পাদনা কৰিছিল বুলি আমাক ইয়াতে সুধিছে তো আনসাৰ ইয়াতে আমি যদি চাও আমাৰ ইয়াতে আনসাৰ হৈ যাব অপশন এ তাৰ মানে কি হ'ব ডক্টৰ মহেশ্বৰ নিউ ওকে নেক্সট দ্য কিং নিকনেম এজ ভগা ৰজা ৱাজ অৰ্থাৎ আহোমৰ ইতিহাসত ভগা ৰজা বুলি আমি কোন গৰাকী ৰজাক জানো কোন গৰাকী ৰজাক ভগা ৰজা বুলি কোৱা হয় গোটেই কেইটা অপশনৰ ভিতৰত আমি যদি চাও
কারেক্ট আনসাৰটো কি হৈ যাব চুৰামফা চুৰামফা কি বুলি কোৱা হয় ভোগাৰজা বুলি কোৱা হয় নেক্সট a pioneer lady responsible for forming the মৃত্যু বাহিনী in Assam in connection with the freedom struggle of the country was দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত অসমত মৃত্যু বাহিনী গঠনৰ দায়িত্বত থকা এগৰাকী অগ্ৰণী মহিলা আছিল অৰ্থাৎ আমাৰ অসমত স্বাধীনতা আন্দোলনৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিলে যদি সোধে গোটেইকেইটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব পুষ্পলতা দাস ৰাইট পুষ্পলতা দাসৰ যিগৰাকী হাজবেণ্ড আছিলে তেখেতৰ নাম কি হয় অমিয় কুমাৰ দাস আৰু তেখেত এগৰাকী মানে গান্ধীবাদী আছিলে অৰ্থাৎ গান্ধীজীৰ ডাঙৰ এগৰাকী ফলোৱাৰ্ছ আছিলে ৰাইট the next question gandhiji visited Assam for the first time in connection with the national freedom movement in the year গান্ধীজীয়ে কোনটো বছৰত ৰাষ্ট্ৰীয় স্বাধীনতা আন্দোলনৰ সৈতে সংযুক্ত হয় প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল আমাক যদি সোধে মহাত্মা গান্ধী কেইবাৰ আমাৰ অসমত আহিছিলে চাৰিবাৰ আহিছিলে সেই চাৰিবাৰৰ ভিতৰত কেতিয়া কেতিয়া আহিছিলে প্ৰথম আমি গোটেইকেইটা অপচনৰ ভিতৰত চালে 1921 আৰু 1921 ত কোনে মহাত্মা গান্ধীক আমাৰ অসমলৈ লৈ আহিছিল হেটো সুধিব পাৰে তো আমি ইয়াতে যদি চাও 1921 ত 1921 চনত আমাৰ অসমত গঠন হৈছিলে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি ওকে তো অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন হল তো এই অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰচেষ্টাতে 1921 ত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল তো মই যেটো কলো যে মহাত্মা গান্ধী চাৰিবাৰ আহিছিলে ন তো সেই চাৰিবাৰৰ ভিতৰত কেতিয়া কেতিয়া আহিছিলে যদি আমাক সোধে যে কিমান কিমান চনত আহিছিলে 1921 ত প্ৰথম 1926 then 1934 and then কি হ'ব 1946 ত আহিছিলে মনত থাকিব next question the author of অসমীয়া সাহিত্যৰ বুৰঞ্জী is অৰ্থাৎ যিখন অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখন কাৰ দ্বাৰা ৰচনা কৰা হৈছিলে যদি সোধে মনত ৰাখিব দেবেন্দ্ৰনাথ বেজবৰুৱাৰ দ্বাৰা এখন ৰচনা কৰা হৈছিলে next the illustration work of the medieval Assam text হস্তি বিদ্যাৰ্ণৱ was done by কি কৈছে কোৱেশ্চনটো অকমান ভালকে পঢ়িব মধ্যযুগীয় অসম গ্ৰন্থ হস্তি বিদ্যাৰ্ণৱৰ চিত্ৰকলাৰ কাম কৰিছিল চিত্ৰকলাৰ কাম কোনে কৰিছিল এতিয়া আমাক যদি সোধে হস্তি বিদ্যাৰ্ণৱখন কাৰ দ্বাৰা ৰচনা কৰা হৈছিলে যদি সোধে তেতিয়া হলে আমি কি বুলি কম সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ্ণৱখন কম্পোজ কৰিছিলে অৰ্থাৎ তেখেতে সেইখন সংকলন কৰিছিলে ৰচনা কৰিছিলে কাৰ ৰাজসভাত তেওঁ কাৰ ৰাজসভাত আছিলে হেতু যদি সোধে আহোম ৰজা আছিলে শিৱসিংহ আৰু হেখিনি সময়ত শিৱসিংহৰ আমি মানে বৰৰজা হিচাপে শিৱসিংহই নিজৰ ৰাণী কেইগৰাকী বৰৰজা পাতিছিলে তাৰে ভিতৰত শিৱসিংহৰ কোন আছিলে বৰৰজা অম্বিকা আছিলে ওকে সো কিছুমান সোৰ্সত আমি ফুলেশ্বৰী থকা বুলিও পাও কিছুমানত আমি অম্বিকা বুলিও পাও অম্বিকাটো থকা বুলি বেছিকে হেতু একচেপ্ট কৰা হয় অম্বিকা বৰৰজা অম্বিকা আৰু এফালে কি হয় ৰজা শিৱসিংহ এটো মনত ৰাখিব কিন্তু আমাক ইয়াতে কৈছে যে চিত্ৰকলাৰ কাম কোনে কৰিছিলে চিত্ৰকলাৰ কাম কৰিছিলে অপচন বি দিলবৰ আৰু দোসাই ওকে সো হেতু কি সুধিছে আমি ভালকে চাব লাগিব দৌৰা দৌৰিত বলে আমি সুকুমাৰ বৰকাইত দি থৈ দিলো যাব আমাৰ কোৱেশ্চন ওকে সো নেক্সট the first Ahom monarch to assume the Hindu title Sargonarayan of was অৰ্থাৎ হিন্দু প্ৰথমটো হিন্দু উপাধি যি আহোম সকলে গ্ৰহণ কৰিছিলে হেতু হৈছে স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম গৰাকী আহোম ৰজা কোন আছিল বা আমাক সুধিব পাৰে প্ৰথম হিন্দু উপাধি গ্ৰহণ কৰা আহোম ৰজা গৰাকী কোন আছে পিছত আমি দেখা পাও নহয় আহোম সকলৰ এটা আহোম নেম থাকে ফৰ এক্সাম্পল আমি সুচেংফাৰ কথা কও আহোম নেম সুচেংফা হিন্দু নাম কি গ্ৰহণ কৰিলে তেখেতে প্ৰতাপ সিংহ তেখেতৰ আকৌ আমি কিছুমান তেওঁলোকৰ নিক নেমো থাকে তেওঁলোকৰ মানে যিটো মানে তেওঁলোকৰ যিটো মানে ক্যাৰেক্টাৰ হেতুৰ ওপৰত বেস কৰি পেলাই এটা এটা তেওঁলোকক নেম দিয়া হৈছিলে যেনেকে সুচেংফা বা প্ৰতাপ সিংহৰ কথা কলে তেখেতক কি বুলি জনা যায় বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায় আৰু উপৰি বুঢ়া ৰজা বুলিও জনা যায় ৰাইট তো এনেকুৱা ধৰণৰ ওকে যেনেকে জয়ধ্বজ সিংহ তেখেত যুদ্ধভূমিৰ পৰা পলাই গৈছিলে হেতু কাৰণে ভগনীয়া ৰজা বুলিও কোৱা হয় তো তেনেকুৱা এতিয়া আমাক ইয়াতে সুধিছে স্বৰ্গনাৰায়ণ উপাধিটো প্ৰথম কোনে গ্ৰহণ কৰিছিলে যদি সোধে অপচন সি হৈ যাব কাৰেক্ট আনসাৰ সুহুংমুং এতিয়া যদি সোধে আহোমৰ প্ৰথম গৰাকী স্বৰ্গদেউ কোন আছিলে এতিয়া স্বৰ্গদেউ বুলি কলে সকলোকেতো স্বৰ্গদেউ বুলিয়ে কয় ৰাইট অৰ্থাৎ স্বৰ্গদেউ এনেকুৱা ৰজাবোৰকে স্বৰ্গদেউ বুলি বুজাইছিলে তো স্বৰ্গদেউ বুলি কলে এই স্বৰ্গনাৰায়ণটোৰ লগত কনফিউজ নহব স্বৰ্গদেউ বুলি কলে কি হৈ যাব সুকাফা ওকে প্ৰথম স্বৰ্গদেউ আছিলে সুকাফা আৰু স্বৰ্গ নাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিলে
চুহুংমুং the next which district আৰু এটা বস্তু ইয়াতে মনত ৰাখি থৈ দিব যেটো চুহুংমুঙৰ কথা আহিলে চুহুংমুঙক আকৌ আমি কি বুলি জানো দিহিঙীয়া ৰজা বুলি জানো অৰ্থাৎ দিহিং নদীৰ পাৰৰ বকতালৈকে ৰাজধানী স্থানান্তৰ কৰিছিলে সো দিহিঙীয়া ৰজা আৰু লগতে অসমৰ নেপোলিয়ন বুলিও কোৱা হয় ভাৰতীয়ৰ নেপোলিয়ন বুলি কলে আমি সমুদ্ৰগুপ্তক যেনেকে কওঁ অসমৰ নেপোলিয়ন বুলি কলে কাক কোৱা হয় চুহুংমুঙক কোৱা হয় next question which district was reparted from Assam and given to Pakistan কোনখন জিলা অসমৰ পৰা পাকিস্তানক দিয়া হল অৰ্থাৎ 1947 যেতিয়া ভাৰত স্বাধীন হয় ভাৰত স্বাধীন হোৱাৰ পিছত এখন মেমৰেন্ডাম বা এখন চুক্তি কৰি পেলাই অসমৰ পৰা সিলেট অৰ্থাৎ অপশন সি সিলেটক কি হয় পাকিস্তানক দিয়া হয় এতিয়া সিলেট যেনেকুৱাকে আমি এইখিনি সময়ত আমি যদি চাও এটা কি আছিলে ইষ্ট পাকিস্তান আছিলে যি আজি আমাৰ বাংলাদেশ হয় ৰাইট তো মনত ৰাখিব সিলেটখন ক'ত কাক দিয়া হৈছিলে পাকিস্তানক the north kachar hill is known for নৰ্থ কাছাৰ অৰ্থাৎ উত্তৰ কাছাৰ পাহাৰ জনাজাত হয় কিহৰ কাৰণে উত্তৰ কাছাৰ পাহাৰ জনাজাত হয় ইয়াতে প্ৰচুৰ পৰিমাণে কি পোৱা যায় লাইমষ্টোন বা ইয়াতে প্ৰচুৰ পৰিমাণে চূণশিল পোৱা যায় ওকে next which tribe of north east celebrate the আগলমাকা ফেষ্টিভেল অৰ্থাৎ যেটো আগলমাকা উৎসৱ আছে হেতু উত্তৰ পূৰ্বাঞ্চলৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে বুলি কৈছে আৰু ইয়াতে আনসাৰ কি হৈ যাব অপশন বি গাৰো সকলে এটো উদযাপন কৰে নেক্সট the author of প্ৰহ্লাদ চৰিত was প্ৰহ্লাদ চৰিত্ৰৰ ৰচক কোন হয় তো আনসাৰ গুটেকেটাৰ ভিতৰত কি হ'ব কব পাৰিব আপোনালোকে গুটেকেটা অপশনৰ ভিতৰত কাৰেক্ট আনসাৰ হৈ যাব হেম সৰস্বতী ওকে হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰখন ৰচনা কৰিছিলে আৰু লগতে মনত ৰাখিব হেম সৰস্বতী কোনে পৃষ্ঠপোষকতা কৰিছিলে বা কোনে পেট্ৰনাইজ কৰিছিলে অৰ্থাৎ আমি যদি চাও কাৰ ৰাজসভাত তেখেত আছিলে যদি সোধে কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ ৰাজসভাত তেখেত আছিলে তো এনেকে আমাক এইবোৰ সোধে নৰনাৰায়ণে কাক কাক পৃষ্ঠপোষকতা কৰিছিলে হেম সৰস্বতী ৰাম সৰস্বতী এনেকুৱা বিভিন্ন সুধিব পাৰে যে কোন গৰাকী ৰজাৰ ৰাজসভাত আছিলে মাধৱ কন্দলী কোনে পৃষ্ঠপোষকতা কৰিছিলে next question Raja Harishchandra an early Indian film was produced by অৰ্থাৎ আৰম্ভণিৰ ভাৰতীয় ছবি ৰাজা হৰিশ্চন্দ্ৰৰ প্ৰযোজক কোন আছিলে ৰাজা হৰিশ্চন্দ্ৰ মুভিখন কেতিয়া ৰিলিজ কৰা হৈছিলে 1913ত আৰু ইয়াৰে পৰিচালক আছিলে দাদা সাহেব ফালকে হেতু কাৰণে তেখেতৰ স্মৃতিতে প্ৰতি বছৰে ভাৰত চৰকাৰৰ দ্বাৰা মানে যেটো ফিল্ম জগতৰ ক্ষেত্ৰত জীৱন জৰা শ্ৰেষ্ঠ যেটো সাধনা লাইফ টাইম এচিভমেন্ট এৱাৰ্ড দাদা সাহেব ফালকে এৱাৰ্ড দিয়া হয় আৰু এটা কি হয় ফিল্ম ফেষ্টিভেল হিচাপেও তেনেকে তেওঁলোকে বেষ্ট এক্টৰ বেষ্ট এক্ট্ৰেছ তেনেকে দাদা সাহেব ফালকে এৱাৰ্ড চেৰিমনিও আয়োজন কৰে এতিয়া এখন আছিলে এখন সাইলেন্ট মুভি এখন সাইলেন্ট মুভি আছিলে তো আমাক যদি প্ৰথমখন ইন্ডিয়ান টকি মুভি যদি সোধে অৰ্থাৎ সবাক চলচিত্ৰৰ কথা যদি সোধে তেতিয়া হলে সেইখন কি হৈ যাব আলম আৰা আৰু এইখন আলম আৰাখন এইখন ৰিলিজ কৰা হৈছিলে 1931 এইখন 13 এইখন 31 ওকে উল্টা কৰি দিলে হল নেক্সট উগাদি ইজ এ পপুলাৰ ফেষ্টিভেল অফ উগাদি জনপ্ৰিয় উৎসৱ উগাদিটো ক'ত সেলিব্ৰেট কৰা হয় বুলি আমাক সুধিছে তো ইয়াতে আমি যদি চাও তেনেহলে অন্ধ্ৰ প্ৰদেশ মনত ৰাখিব এপি দ্যাট মিন্স অৰুণাচল প্ৰদেশ নহয় অন্ধ্ৰ প্ৰদেশ তাৰপিছত কি হ'ব তেলেংগানা আৰু তাৰে ওচৰে পাজৰে থকা ঠাইবোৰৰ ভিতৰত আমি যদি চাও কোনখন পৰিব কৰ্ণাটকা ওকে কৰ্ণাটকাত সেলিব্ৰেট কৰা হয় next question Dimapur the capital of Kosari kingdom was occupied by the Ahom king অৰ্থাৎ কছাৰী সকলৰ এখন ৰাজধানী আছিল ডিমাপুৰ এগৰাকী আহোম ৰজাই গৈ পেলাই সেই ডিমাপুৰ অকুপাই কৰিলে অধিগ্ৰহণ কৰিলে আৰু সেই ৰজা গৰাকীৰ নাম কোন আছিলে তেখেত চুহুংমুং আছিলে ওকে তেখেত আছিলে চুহুংমুং ওকে সো অপশন সি হৈ যাব কাৰেক্ট আনসাৰ তাৰ মানে চুহুংমুং আৰু মই যেনেকে কৈছিলো যে কছাৰী ৰাজ্য কছাৰী কিংডম চোৱাচিতাৰ কাৰণে চুহুংমুঙে কোনটো পোষ্টৰ ইন্ট্ৰডিউস কৰিছিলে হেতু হ'ব মৰঙী খোৱা গোসাই আৰু চুতীয়া ভূখণ্ড চোৱাচিতাৰ কাৰণে আছিলে শদিয়া খোৱা গোসাই ওকে এতিয়া আকৌ কি হয় চুহুংমুঙে তাৰ পাছত তেওঁলোকৰ ফালৰ পৰা অৰ্থাৎ কছাৰী সকলৰ ফালৰ পৰা এগৰাকী ৰজা কৰ্তলীয়া ৰজা হিচাপে এপইন্ট কৰে আৰু তেখেতৰ নাম আছিলে ডেটসু তাৰ পাছৰ পৰাই তেওঁলোকক অৰ্থাৎ কছাৰী সকলক থাপিতা আৰু সঞ্চিতা বুলি গম পোৱা গৈছিলে অৰ্থাৎ থাপিতা সঞ্চিতা আমাক যদি সোধে থাপিতা সঞ্চিতা বুলি কাক জনা গৈছিলে কছাৰী সকলক কোনে ৰাজ্য অধিগ্ৰহণ কৰাৰ পিছত চুহুংমুঙে ৰাজ্য অধিগ্ৰহণ কৰাৰ পিছত আৰু তাৰ পাছত কছাৰী সকলে ডিমাপুৰৰ পৰা কেপিটেল মাইবঙলৈকে
শিফট কৰিছিলে আমাক কেতিয়াবা এইটোও সোধে যে কছাৰীসকলৰ ৰাজধানী কি আছিলে ডিমাপুৰ নিদি মাইবং দিব পাৰে বা মাইবং কাৰ ৰাজধানী আছিলে তেনেকুৱা আমাক সোধে নেক্সট হু ৱাজ দ্য আহোম কিং ইন আছাম ডিউৰিং দ্য মিউটিনি অফ 1857 তাৰ মানে 1857 চনত কি হৈছিলে চিপাহী বিদ্ৰোহ হৈছিলে আমাক কি সুধিছে কুৱেশ্যনটো চিপাহী বিদ্ৰোহৰ সময়ত আহোমসকলৰ ৰজা কোন আছিলে বুলি সুধিছে 1857 চনত আহোম সাম্ৰাজ্য এক্সিষ্ট কৰিছিলে জানো মানে ব্ৰিটিছ সকলে আহোম সেইখিনি 1857ত ব্ৰিটিছ আহিছিলে আমাৰ অসমতো ব্ৰিটিছ ৰাজ আছিলে আমাৰ অসমৰ পৰা চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে মণিৰাম দেৱান কিন্তু আমাৰ অসমত বাৰু চিপাহী বিদ্ৰোহ নহল তথাপিও ইয়াৰে আমাক যদি সোধে লিডাৰ কোন আছিলে যদি সোধে তেতিয়াহলে মনত ৰাখিব মণিৰাম দেৱান ওকে সো এতিয়া কি হয় সেইখিনি সময়ত আমাৰ ইয়াতে অসমত আহোম সাম্ৰাজ্য নাছিলে ওকে তো আহোম সাম্ৰাজ্য ব্ৰিটিছে একেবাৰে নোহোৱা কৰিছিলে গতিকে আমি যদি চাও এইখিনি সময়ত নান অফ দেম তাৰ মানে ওপৰৰ এটাও নহয় এইখিনি সময়ত কোনো আহোমৰ ৰজা নাছিলে মনত থাকিব আমি আহোমৰ একেবাৰে শেষৰ ৰজা যদি সোধে পুৰন্দৰ সিংহ যেনেকে পালো তেখেতক 1833 পৰা অলমোষ্ট 1838-39 মানলৈকেহে তেখেতক ৰাজত্ব কৰিব দিয়া হৈছিলে ব্ৰিটিছৰ দ্বাৰা যেতিয়া ব্ৰিটিছে অসম অধিকাৰ কৰিলে তাৰ পিছত নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু জইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিউৰিং দ্য ছেকেণ্ড সেশ্যন হেল্ড ইন 1886 1886 চনত দ্বিতীয় অধিৱেশনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিলে তাৰ মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া গঠন হৈছিলে 1885ত ৰাইট আৰু প্ৰথমখন অধিৱেশন ক'ত হৈছিলে বোম্বেত হৈছিলে ওকে সেকেন্ডখন ক'ত হ'ল 1886ত কলকাতাত আৰু এইখিনি সময়ত আমাক যদি সোধে সভাপতি কোন আছিলে প্ৰেসিডেন্ট কোন আছিলে যদি সোধে দাদাভাই নৌৰোজী আছিলে ওকে এতিয়া চাওক ইয়াতে 1885ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন হল আৰু প্ৰথমখন সেশন সেইদিনাখনে বোম্বেত হল সেকেন্ড সেশন দাদাভাই নৌৰোজীৰ সভাপতিত্বত কলকাতাত হৈছিলে 1886ত সেই সেশনখনত আমাৰ অসমৰ পৰা কোনে কোনে অংশগ্ৰহণ কৰিছিল বুলি সোধে আমি যদি দুটা অপচনে চাও ন গোপীনাথ বৰদলৈ আমি পাও লগতে আমি ইয়াতে দেৱীচৰণ বৰুৱাও পাও তো ইয়াতে আমি দুটাই ক'ব পাৰো দেৱীচৰণ বৰুৱা গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্চন which freedom fighter of Assam refused to accept the Tamropatra and said with all my মই অসমীয়াখিনিয়ে কৈ দিছো বাৰু থুলমুলকে আপোনালোকে পঢ়ি ল'ব যে কোন এগৰাকী আমাৰ অসমৰ স্বাধীনতা সংগ্ৰামী আছিলে যোনে যেতিয়া তেখেতক তাম্ৰপত্ৰ মানে সন্মান প্ৰদান কৰা হৈছিলে তেখেতে কি কৈছিলে যে মই কোনো মানে মোৰ চৰকাৰলৈ এইটো বিনম্ৰ অনুৰোধ বা মই কোনো মানে কিবা এনেকুৱা তাম্ৰপত্ৰ বা কিবা এনেকুৱা মই বঁটা পোৱাৰ হেইত মই কোনো স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা নাছিলো যিটো কৈছে যে তাম্ৰপাত্ৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি কি কৈছিলে চৰকাৰৰ শুভাকাংক্ষী সকলৰ প্ৰতি মোৰ সকলো গভীৰ কৃতজ্ঞতাৰে মই বিনম্ৰভাৱে ক'ব বিচাৰিছো যে মই বিনিময়ত কিবা এটা পোৱাৰ উদ্দেশ্যেৰে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা নাছিলো আৰু সেই গৰাকী ব্যক্তি কোন হয় তেখেতৰ নাম কি আছিলে পুষ্পলতা দাস ওকে অপশন বি হৈ যাব কাৰেক্ট আনসাৰ দেন মহাত্মা গান্ধী was called the father of the nation first by অৰ্থাৎ মহাত্মা গান্ধীক প্ৰথমে জাতিৰ পিতা হিচাপে কোনে আখ্যা দিছিলে মহাত্মা গান্ধী বুলি যে কও তেখেতৰ সম্পূৰ্ণ নামটো কি আছিলে মোহনদাস করমচাঁদ গান্ধী ৰাইট মোহনদাস করমচাঁদ গান্ধী আছিলে কিন্তু তেখেতক মহাত্মা বুলি কোনে কৈছিলে এই যেটো মহাত্মা অৰ্থাৎ মহান আত্মা মহাত্মা বুলি তেখেতক আখ্যা দিছিলে প্ৰথম কোনে ৰবীন্দ্ৰনাথ টেগোৰ ওকে ৰবীন্দ্ৰনাথ টেগোৰ বা অসমীয়াত কলে ৰবীন্দ্ৰনাথ ঠাকুৰ কিন্তু প্ৰথমতে তেখেতক জাতিৰ পিতা বা ফাদাৰ অফ নেশ্যন বুলি কোনে আখ্যা দিছিলে আনসাৰ হৈ যাব অপশন সি সুভাষ চন্দ্ৰ বোস ওকে নেক্সট The first roundtable conference was held in London. Itu last question. অৰ্থাৎ আমাক কি সুধিছে লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিলে ঘূৰণীয়া মেজমেল বুলি ক'লে ক'ত অনুষ্ঠিত হৈছিলে সুধিলে মনত ৰাখিব লণ্ডনত হৈছিলে তিনিবাৰ হৈছিলে 1930 1931 and 1932 তিনিবাৰ মনত থাকিব সিৰিয়েলি মনত ৰাখিলে হল হয়তো লাষ্টৰ নহলে ফাৰ্ষ্টৰ এটা মনত ৰাখি সিৰিয়েলি তেনেকে হৈছিলে আৰু এই যেটো ৰাউণ্ড টেবল কনফাৰেন্স মানে কি হয় প্ৰথমবাৰৰ বাবে ভাৰতীয় সকলক আৰু ব্ৰিটিছ সকলক এনেকুৱা এখন কনফাৰেন্স বা সন্মিলন য'ত ইকুৱেলি ট্ৰিট কৰা গৈছিলে ওকে সো ইয়াতে আমি পালুৱে যে প্ৰথম কোড হৈছিলে 1930 নৱেম্বৰ আমি সাপোজ নাজানো জানুৱাৰী ফেব্ৰুৱাৰী নৱেম্বৰ মাৰ্চ কি হৈছিলে ওকে কিন্তু আমি সনটো গম পাও বাকি কেটা সনটো নিমিলে 1930 যদি প্ৰথম হৈছে অপশন এ হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ওকে আই হোপ বুজি পাইছে আপোনালোকে ক্লাছটোত যিখিনি দিছো
এনেকুৱাকে কুৱেশ্যন প্ৰেক্টিচ কৰি যাব মই চেষ্টা কৰিম যাতে মই ডেইলি আপোনালোকৰ কাৰণে এনেকে ক্লাছ লৈ আহিব পাৰো কুৱেশ্যন আনচাৰ্ছ বুলি নহয় যিকোনো টপিকৰ লগত ৰিলেট কৰি পেলাই আৰু মই বিভিন্ন টপিকৰ ক্লাছ অলৰেডি কৰি থৈ দিছো ইউটিউবত আপোনালোকে চাব অকমান লাইভতে চাব নহলে ৰেকৰ্ডিঙতো ভিডিঅ'জ সেইটো ছেকশ্যনতো চাব পাৰে তাত মই বিভিন্ন টপিকৰ ওপৰত ক্লাছ কৰি থৈ দিছো যিবোৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইবোৰ ক্লাছ আপোনালোকে চাব পাৰে ওকে সো আশা কৰিছো ভাল পাইছে যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱী প্ৰিয়জনৰ সৈতেও ক্লাছটো শ্বেয়াৰ কৰি দিব এটা লাইক কৰিব ফিডবেক দিব কেনেকুৱা পালে জনাব ক্লাছটো আজি ইয়াতে এৰিছো থেংক ইউ সো মাচ